হয়, আজি অসম ছাত্ৰ পৰিষদ আৰু অসম মহিলা পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা চলি আছে। মই পোনপ্ৰথমে অসম ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিলোঁ। তেওঁলোকৰ উৎসাহত ময়ো উৎসাহিত হৈছোঁ। আৰু এতিয়া মহিলা পৰিষদৰ যি বৰ্ধিত কাৰ্যনিৰ্বাহক চলি আছে তালৈকে এপাক যাম। আপোনালোকে জানেই যে আমি যোৱা দিনবিলাকত দলটোৰ শক্তি বৃদ্ধিৰ কাৰণে আমি খুব নিষ্ঠাৰে সকলোকে কাম কৰিবলৈ আহ্বান জনাই আহিছোঁ আৰু দলৰ কৰ্মকৰ্তাসকলে কাম কৰিছোঁ। আৰু সমগ্ৰ অসমতে মই নিজে এটা জাগৰণ প্ৰত্যক্ষ কৰিছোঁ। বৰ্তমান সময়ত আপোনালোকে যাক বিদ্ৰোহ বুলি কৈছে, মই তাক জাগৰণ বুলি কৈছোঁ। আৰু সেইটো দলটোৰ কাৰণে শুভ লক্ষণ। দলৰ প্ৰতিজন কৰ্মকৰ্তাৰ এনে উৎসাহে, এনে কৰ্মতৎপৰতাই দলটোক অনাগত দিনত অধিক শক্তিশালী কৰিব। আৰু মই সদায় কওঁ এই কথা আৰু কৈয়ে যাম যে অসমৰ মাটিত অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসমত জাতীয়তাবাদ শক্তিশালী হোৱা, আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত আমি যি প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ। ইয়াৰ ধাৰাটো অধিক শক্তিশালী হোৱা আৰু অসম সুৰক্ষিত হোৱা। থেংক ইউ। হয়নে নহয়? তো আপোনালোকেও ক'ব লাগিব, চৰ্চাত আপোনালোকে আনিছে, মই ভালেই পাইছোঁ। বেয়া ভাল আপোনালোকে দি থাকক, বেয়া নাই, সকলো ভালেই। ভগৱানে যি কৰে ভালৰ কাৰণে কৰিব। সমষ্টি কথাটোতো মই কৈ আছোঁ যে সমষ্টি ক'ৰ পৰা উঠিম, কি উঠিম, এতিয়াও যথেষ্ট সময় আছে। আজি এটা পৰিৱৰ্তনৰ কাৰণে, শক্তি বৃদ্ধিৰ কাৰণে বা মানুহে ভাবিব পৰাকৈ বিভিন্ন সমষ্টিত আজি 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 বহু ঠাইত ভিজিবিলিটি হয়তো নাই। যে যি ধৰণে এটা জাগৰণ সৃষ্টি হৈছে, মোৰ দৃঢ় বিশ্বাস যে খুবেই ভাল হ'ব অনাগত দিনত। আৰু চিট সম্পৰ্কত আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত এতিয়ালৈকে কিমান চিট আমি বিচাৰিম এই সম্পৰ্কে যিহেতু কথা বতৰা হোৱা নাই, গতিকে কথা বতৰা নোহোৱাকৈ আজিৰ দিনটোত নকওঁ। এইখিনি চলি থাকক, তাৰ পিছৰ পৰ্যায়ত আপোনালোকক কমেই এনেও গম পাবই। নাই নাই নহয়, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আমি মনে প্ৰাণে কামনা কৰোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কথাটো আজিৰ দিনটোত কৈছে যে অক্টোবৰ মাহৰ যি বিধানসভা হ'ব, সেই বিধানসভাত এই বিষয়টো সকলোৱে পাৰ্টিচিপেট কৰক। ইটোৱে সিটোক আজি কংগ্ৰেছে আচলতে কোৱা ৰাইটটো নাই আমাক, কাৰণ এই ভাৰতীয় সংবিধানে কেইটামান জাতি জনগোষ্ঠীক পিছপৰা হিচাপে ৰাখিছে। দেশৰ অন্য প্ৰান্ততো আছে, আমাৰ ইয়াতোতো আছে OBC। গতিকে এই পিছপৰা জাতি জনগোষ্ঠী কেইটা আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে জনজাতিৰ তালিকাত নিজকে অন্তৰ্ভুক্ত কৰাটো বিচাৰে। আৰু আমিও বিচাৰোঁ যে পিছপৰা জাতি জনগোষ্ঠীসমূহক আগবঢ়াই আনি ভাৰত চৰকাৰে সমতা স্থাপন কৰাৰ এটা পৰিৱেশ ৰচনা কৰক। আজি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, গতিকে সমভাৱে আগবাঢ়ি গ'লে সামগ্ৰিকভাৱে আমাৰ ৰাজ্যখনো আগবাঢ়ি যাব। গতিকে আমি মনে প্ৰাণে কামনা কৰোঁ। আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে যৌথভাৱেই তেওঁলোকে সংগ্ৰাম আৰম্ভ কৰিছে যাতে জনজাতিৰ তালিকাত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হয়। আৰু এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আমাৰ চৰকাৰে। আৰু নহ'লেতো ইয়াৰ মূল্য আমিয়ে ভৰিব লাগিব নহয়। মানুহে তেওঁলোককতো কংগ্ৰেছে ইমান দিন ফাঁকি দিয়ে ৰাখিছে না, তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে নিজাববীয়া কিছুমান আঁচনি ল'লে। আজি চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে আমাৰ চৰকাৰে ইমানবোৰ আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিছে। মডেল কলেজ হৈছে, মডেল স্কুল হৈছে, আজি তাত জগন্নাথ কমিউনিটি হল হৈছে, অংগনবাদী চেণ্টাৰ হৈছে, PMAY আৱাস গৃহ হৈছে। এই বৃহৎ ছেকশ্যনটো উপেক্ষা কৰিয়ে চলিছিল কংগ্ৰেছে। অথচ কংগ্ৰেছে চাহ জনগোষ্ঠীৰ ভোট আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ভোট লৈ তেওঁলোক ক্ষমতাত আছিল। আজি এই ধৰ্মীয় সংখ্যালঘুসকলে তেওঁলোকে মাটি বাৰীৰ কাৰণে, তেওঁলোকে পট্টাৰ কাৰণে কিয় হাহাকাৰ কৰিবলগীয়া হৈছে? কিয় চৰকাৰী ভূমিত, কিয় ফৰেষ্ট ভূমিত, কিয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, কিয় VGR PGR মাটিত তেওঁলোক বহিবলগীয়া হ'ল? এয়া কাৰ ভুল? এয়া কংগ্ৰেছৰ ভুল। কংগ্ৰেছে তেওঁলোকক আগতে এনে কিছুমান মাটি দেখুৱাই দিব লাগিছিল বা তেওঁলোকৰ বাবে আবণ্টন কৰিব লাগিছিল। সেই কামটো তেওঁলোকে কৰিব পাৰিলেহেঁতেন। গতিকে বৰ্তমান চৰকাৰে সঠিকভাৱে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যাতে ৰাজ্যখন সামগ্ৰিকভাৱে আগুৱাই লৈ যাব পৰা যায়। নাই নাই, মইতো ক'লোৱেই অক্টোবৰত ছেছন আছে। তাৰ আগতে আজি এই গোটেই কামখিনি স্বাধীনতাৰ পিছত ইমান বছৰ গ'ল। এই দাবীটো এতিয়াৰ নহয়। আজি আহোমৰে হওক, চুতীয়াৰ হওক, কিমান আজি কেইবাটাও যুগ, কেইবাটাও ডিকেড পাৰ হৈ গ'ল তেওঁলোকে দাবী উত্থাপন কৰি অহা। সেই সময়ততো কংগ্ৰেছে আছিল, দীঘলীয়া সময় কংগ্ৰেছে শাসন কৰিছিল। হয়,
নাই চাওক মই চিট সম্পৰ্কত মই আজিৰ দিনটোত আৰু একো নকওঁ। প্ৰথম কথা যে অসম গণ পৰিষদ দল এটা ধৰ্ম নিৰপেক্ষ দল। তো আপোনালোকে জানেই যে 96ত গভৰ্ণমেণ্ট আহোঁতে সেই সময়ত আব্দুল ৰৌফ, আব্দুল হক, মানে ধৰ্মীয় সংখ্যালঘুলোকৰ বহু প্ৰমিনিয়েণ্ট ব্যক্তিয়ে অসম গণ পৰিষদক সহায় কৰিছিল। আৰু এই কথাটো আমি ক'বও পাৰোঁ যে সেই সময়ত কোনো কমিউনেল দাংগা হাংগামা হোৱা নাই, মানুহ মৰাৰ পৰিৱেশ হোৱা নাই, যিটো কংগ্ৰেছৰ দিনত কংগ্ৰেছ ক্ষমতাত থাকোঁতে হৈছিল। ঠিক আছে, অনুসূচিত জাতিত কিবা নতুন জনগোষ্ঠী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে নেকি? চাওক এইবাৰ অনুসূচিত জাতিৰ আসন প্ৰায় 13খন, বহুকেইখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছে। গতিকে চিটৰ সম্পৰ্কত যিহেতু আজিৰ দিনটোত মই নকওঁ, গতিকে তাত অনুসূচিত থাকিব নে, ST থাকিব নে, OBC থাকিব বা হাইকাষ্ট থাকিব, আজিৰ দিনটোত ক'ব পৰা নাযায়। কোনকেইখন চিটৰ কথা আমি ভাবিম সেইটো আৰু অলপ দিনৰ পিছত আমি আপোনালোকক ক'ব পাৰিম। এইখিনি পিছত পাতিম দিয়ক, আজি আৰু নকওঁ। থেংক ইউ।